বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল শেহতীয়াকৈ এটা নতুন ইনফৰমেশ্যন আহিছে জনাবলৈ লৈ আছোঁ যে কৰ্মচাৰীৰ অৱসৰৰ সৈতে জড়িত শেহতীয়াকৈ এটা ইনফৰমেশ্যন প্ৰকাশ পাইছিলে দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত মই হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ চাওক কৰ্মচাৰীৰ অৱসৰক লৈ প্ৰকাশ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা ৰায় এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ ইনফৰমেশ্যনটো আপোনালোকৰ সন্মুখত দেখুৱাবলৈ লৈ আছোঁ চাওক অৱসৰৰ পাছত প্ৰমোশ্যন হ'লে চাকৰিৰ ম্যাদ কি হ'ব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছিলে বন্ধুসকল সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ সহজ সৰলকৈ জনাবলৈ যত্ন কৰিম আৰু আপোনালোকক এইখিনিতে সৰুকৈ এটা ৰিকুৱেষ্ট কৰিছোঁ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে বন্ধুসকল অকণমান সময় উলিয়াই চেনেলটোৰ আন ভিডিঅ'সমূহতো এবাৰ চকু ফুৰাব যদি ইনফৰমেশ্যনসমূহ ভাল লগা বুলি অনুভৱ কৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব আজিৰ দৰে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব তে বন্ধুসকল এতিয়া আহিছোঁ যিটো শেহতীয়াকৈ প্ৰকাশ হৈছিলে ইনফৰমেশ্যন যে অৱসৰৰ পাছত কৰ্মচাৰীৰ যদি প্ৰমোশ্যন হয় তেনেহ'লে চাকৰিৰ ম্যাদ কি হ'ব বন্ধুসকল ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছোঁ চাওক গুৱাহাটী উচ্চ ন্যায়ালয়ে সিদ্ধান্ত দিছে যে কোনো কৰ্মচাৰীৰ অৱসৰৰ পাছত হোৱা পদোন্নতিৰ সুপাৰিশক কাৰ্যকৰী কৰি তেওঁৰ চাকৰিৰ ম্যাদ আৰু বঢ়াই ৰাখিব নোৱাৰি ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে অৱসৰৰ কেইটামান দিন আগতে পদোন্নতিৰ সুপাৰিশ হৈ থাকিলেও এবাৰ কৰ্মচাৰী অৱসৰলৈ গ'লে সেই সুপাৰিশেৰে তেওঁৰ চাকৰি পুনৰ জীৱন্ত কৰিব নোৱাৰি বা দীঘলীয়া কৰিব নোৱাৰি তে নিশ্চয় গম পাইছে যে কৰ্মচাৰীৰ যদি ৰিটায়াৰমেণ্ট হৈ যায় তাৰ পিছত যদি প্ৰমোশ্যনৰ কথাও আহে তেনেহ'লে তেওঁৰ চাকৰিৰ ম্যাদ কিন্তু ইনক্ৰিজ নহয় আজিৰ তাৰিখত এটা স্পষ্ট ইনফৰমেশ্যন আমি পাইছোঁ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় হিচাপে ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে ইনফৰমেশ্যনটো কিয় প্ৰকাশ হৈছিলে কি কাৰণত এনেকুৱা এটা ইনফৰমেশ্যন প্ৰকাশ হৈছিলে সেই ইনফৰমেশ্যনটো আপোনালোকৰ সন্মুখত মই পঢ়ি শুনোৱা নাই এইবাবেই ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিলোঁ যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ